আজি শিৱৰাত্ৰি বুলি মন্দিৰতে শৰাই এখন দি থৈ আহিলোগে। কিমান চিন্তা কৰিবি বোলো হৰ মানুহতে মদ পানী কিবা কিবি এইবোৰ খাবলৈ এৰকচোন নিচাজাতীয় বস্তু নিশ্চয়কে নুশুনে নহয়, নিশ্চয়কে নুশুনে। ভগৱানৰ মহাদেৱে জানে চকু মেলি চাই আৰু দেই, চকু মেলি চাই আৰু 3 গছ চাকি ঠাইত 6 গছ দি থৈ আহিছো হৰ মানুহটো হয়ো 3 গছ দি থৈ আহিছো। কালি কেলে শিৱৰাত্ৰিলে সেই মন্দিৰলৈ নগলি নি? আইঅ মন্দিৰলৈ গলো, মন্দিৰত গৈ চাকি এগছো দি থৈ আহিছো, শৰাই এখনো আগবঢ়াই থৈছিলো নহয়, বাপেকৰ নামতে শৰাই এখন আগবঢ়াই থৈছিলো হৰ। ময়ো গৈছিলো, মই ভাবিছো আৰু ৰদালি চাগে বোলো নাহিলে চাগে গোটেই ৰাতিটো থাকিলো হয় নি? গোটেই ৰাতিটো থাকিলো, কিমান খাইছো আকৌ। পিছে ভাং চাং খালি নাই? আইঅ সেইটো কথাই কৈছো কিমান একদম মলি একদম খাইছো বোলো। মই আকৌ সেই ভাং চাং খাব নোৱাৰো বুজিছেনে, ভাং বোলা বস্তুটো মই একদম নিশ্চয়কে খাব নোৱাৰো হৰ। আমাৰ বাপেকে খাইছে মিঠৈ কেইটামান দিলে লৈ আহিলো। कोचो कोचो गड़ी से मत के बालू से कट के गालू से रास्ता के कमारा मन बत के अपने क्या हबला हेखने हलगे अवस्था हा रातिपुৱা ঘৰখনৰ পৰা ওলাই গ'ল। মই সেই মন্দিৰটো চাকি দিলো বোলো মানুহটো মদ পানী এৰকচোন এৰক হা। এতিয়া মদগাল খাই লৈ পিনে কোনো ঘৰ দুৱাৰ সেই বাৰীখনৰ জাৰুৱাখন ভাগিলে। মই বোলো সেই গৰুৱে গায়ে গোটেইখন সোমাইছে, সেই জাৰুৱাখনকে দিব পাৰে নহয় হা। এতিয়া সেই আপুনি মদগাল খাই আহি ঘৰলৈ আহিছে। মন্দিৰত চাকি দিলেও আপুনি সলনি নহয় দেই। মন্দিৰত চাকি দিছো, থান ঘৰত চাকি দিছো, নামঘৰত চাকি দিছো হৰ মানুহটো মদ পানী এৰক নিশ্চয়কে নে মদাহী একদম মস্ত মদাহী হৰ, মস্ত মদাহী বোলে হাইন থাকিবি দেই। তোৰ লগৰ কালি 6 জনী মানে মন্দিৰত গৈ পেলাই টানি আছে, টানি থাকক আকৌ নাতে খৰিহঁতি ভাং টানি থাকক। নাতে খৰিহঁতি ভাং টানিলে বুলি মই ভাং টানিবলৈ যাব নোৱাৰো নহয়। আপোনাৰ লগতে যাব লাগিব মদ খাবলৈ, লগতে গিলাচ টানিবগৈ লাগিব, তেতিয়াহে যদি আপুনি ঠিক হয় হা। নিশ্চয়কে কথা নুশুনে নিশ্চয় এতিয়া খুন্দিয়াই দিবলৈ মন যায় কেলেনো আহিছিলো জানো এইফালে। তাৰণে তই মেক্সিটো খুলি পেলাই চাদৰ মেখেলা পিন্ধটো ব্যৱহাৰ হ'ব, নিজৰ ভাল মোৰ মেক্সিটোৱে ডাঙৰ কাম কৰা নাই, আপোনাৰ দৰে সন্মান হানি কৰি থকা নাই ৰাস্তাই গৈ বজা। বেছি লেকচাৰ মোৰ আগত নিদিবি দেই। বোলো ক'ত পালি ঐ? এই খান্দিছিলো এই ইয়াতে শুকান মাটি এডৰাতে ওলাই আছিলে। তোকো তহঁতি লাগে বৰ খা আকৌ কচুবোৰ। খাওঁ সেইকাৰণে আকৌ আমাৰ কচু চচু নাইও, বাৰীখনত বিচাৰিবলৈ কচু এটা নাই হেৰ। এইকেইদিন বোলো মাছৰ মাথা এটা আনি বোলো কচু ভাত খাওঁকে একদম ইমান মন গৈছে, কচু এডাল পাবলৈ নাইও। লাগে যদি এয়াই দুটামান লৈ যাবি আকৌ। হ'ব দিবিচোন পাই, লৈ যাবি দিবি পাই। এই জালুক কেইটামানো দিবিচোন আছে যদি। জালুক নাই, তই আনি ল'বি। এজনী জালুক সঁচাক আজিকালি আকৌ হেৰি নহয় দোকানত পাওঁ, দোকানবোৰ জাল নাই। আমাৰো গছত কেইটামান আছিলে, সেইকেইটাকে শুকুৱাম বুলি ভাবিছিলো, কৰা মানুহে নাই। ফাগুনি মোৰ ঘৰৰ সেই ছাগলী গোটেই মোৰ ঘৰ বাৰীত সোমাই তহিলং কৰিছে, তই সেই ঘৰে ঘৰে সেই আলু কচুকে বিচাৰি ফুৰিবি নি? তই যে তেনেকে কবলৈ আহিবি, তহঁতৰ ঘৰচোন ছাগলী আহিচোন, মোৰচোন বাৰীখন গোটেই ধোপা চলি মাৰিছে। তই ডাঙৰ কথা নকবি। তই যে আমি কেইজনী বহি থকা অৱস্থা যে তেনেকে যে ৰাওকে একদম মোক কথা শুনাবলৈ আহিলি, মইচোন তহঁতৰ ঘৰচোন আপত্তি দিবলৈ যাব পাওঁচোন। তোৰ ছাগলী পুহিবি 10-20 জনী, মোৰ ঘৰত সেই শাক পাচলি ৰুই থম, তোৰ খাবলৈ ৰুই থৈছো নেকি? কথাটো শুনচোন, তাৰ ঘৰত ছাগলীয়ে গোটেই বাৰীখন সৰু অৱস্থা এনেকে কৈছে, বাপেকে সেইটো মদাহী নহয় জানো? কাম বন নকৰে। মই যেনে তেনে জলকীয়া পুলিকেইটা আনিবলৈ ৰুইছোহি, একদম তাই ছাগলীৰ পৰা শান্তি নাই, তাই এতিয়া মুখ চলাইছে। চাবি দাতিলে চই মই সেই বৃহস্পতিবাৰ বজাৰৰ পৰা হেৰ বেঙেনা পুলি 10টা আনিলো, 10টা আনি ৰুলো গম পানে। এই দাঁতে খৰি ঘৰ ছাগলী আহি গোটেই একদম ফুপতে খালে হেৰ। মই তেতিয়াই মই আপত্তি দিবগে পাওঁ। তাই খুব বেছি কিবা এটা খালে, খাই পেলাই তাই মোক আপত্তি দিবলৈ আহিছে। 300 টকা লৈছিলে, 300 টকা সেই বেঙেনা শেষ কৰি দিলে। কথা দেখিছে নাই বেলেগ চাই এজনী সেইকাৰণে কাৰো লগত মিলি খাব নোৱাৰে। গাঁৱৰ মানুহে এনেই ভাল নাপায়, ৰাওৰাকে খায়। নিজৰ দুখটো লুকুৱাই থব। বেলেগ খাৰ আমি অকল দন লগা ঠাণ্ডাতে থাকে, অকল মানুহৰ লগত সেইকাৰণে মিলিব নোৱাৰে আকৌ। পৰহি সকামতো লাগিছে নহয়, তাক একদম প্ৰসাদৰ একদম হেৰি প্ৰসাদৰ ভাগ লাগে তাই 4 ভাগ, মানুহ তাহাঁতি হৈছে 3টা, 4 ভাগ লাগেও প্ৰসাদৰ লগত একদম ভকতৰ লগত কেনেকুৱা চেৱা কৰিছে। চুলি গোটেইকেইডাল পকিলে দেখিছে নাই, গোটেইকেইডাল পকিলে। সেই ফাগুনি ঘৰ ছাগলীয়ে গোটেই একদম আমাৰ ঘৰ গোটেই হেৰি সোপা খালে। তাইক আকৌ কালি আপত্তি দিবলৈ গ'লো, তাই কিমান ডাঙৰ কথা কৈছে। আপুনি হেনো মদ খাই পৰি থাকে, তোৰ গিৰৰ নিচিনা বুলি ভাবিছ নি মই? সেইবোৰ কথা কৈছে। তোমালোকৰ মাইকী মানুহৰ মাজত মই নোসোমাওঁ দেই, মাইকী মানুহৰ মাজত নোসোমাই, অকল দন লাগি থাকিবা খালি সেইটোৱে। ওকণি এটাও বগাইছে দেখোন। এই ওকণি হৈছে নিশ্চয় তোমাৰ মূৰৰ পৰা বাগৰিছে। মোৰ মূৰৰ পৰা ওকণি বগোৱা নাই দেই, তেনেকুৱা কথা নক'ব। আপুনি কোনদিনাখনো ৰাতি মোৰ লগত শুইছে?
উখৰাম সেইবোৰ কথা কৈ থাকিব নালাগে মোৰতো পিটিকি দিয়া মোৰ বৰ খাইছে মদগাল খাই আহিব আহি লৈ পিনে কৈ বাহিৰত পৰি থাকিব হেৰিয়ত পৰি থাকিব মোৰ বদনাম দিছে এতিয়া উকনি উঠিছে হা চাওঁ এইকণত দিয়া হাতখন বৰ কোমল কোমল লাগিছে আটক লাজ নাইকিয়াটো সেই ল'ৰাটো আছে দেখা নাই হা আপোনাৰ আকৌ সেই ৰাতি হ'লে বা সেই মৰম নাজাগে নহয় এই দিনতহে মৰম জাগে নিচা ফাটিলেহে আপোনাৰ মৰম জাগে ৰাতি আপোনাৰ মোলে মৰম নাজাগে আজিকালি তুমি ধুনীয়া হৈছা আকৌ দেখিবলৈ দেই ধুনীয়া হৈছোঁ কথা ক'বলৈ আহিছে হে ইমান ধুনীয়া আহিছে সেয়াটো মদ খাই কি কৰিলে বাৰু আপুনি হে মই নহ'লে নাহিলোহেঁতেন নহয় আপুনি আগতে অল্পটো আছিলে নে ধুনীয়া মোৰ একদম পকা থেকেৰাটো যে নাছিলে এতিয়া শুকাই খিনাই গোটেই সেই টুকুৰাৰ পৰা বেঙেনাটোৰ নিচিনাহে হৈছে দেখিবলৈ গাল হ'ব মোক হ'লে মই তোক সেইটো দেখি অনা নাই নহয় কথা ক'বলৈ আহিছে তাৰমানে মোক ধুনীয়া দেখিয়ে আহিছিল তই যাওক সেই পিছফালে জেগাখন দিয়কগে নহ'লে এখন এই কাজিয়া লাগিব তাইৰ লগত দেই মোৰ মই নোৱাৰো দেই বুজা মই তেতিয়াই ক'লোঁ এই পেটডাল বাঢ়িলে পেটডাল মোৰ পৰা একো কাম কৰিবলৈ মন যায় এই ঢোলহেন পেটটো লৈ পেলাই মই জেৰাখন এতিয়া কেনেকৈ দিওঁ তাই ক'লেই নহয় নহয় কিমান খাই দিবি ক'লেও নুশুনে মৰি যা দহনি যোৱা ছাগলী হাৰামজাতি কথা ক'লে নুশুনা নহয় ছাগলী এইকেইটা কাৰ ঐ তই যে এইখিনি তই কাম দাঙি আছ তই ছাগলীকেইটা দেখিছনে নাই দেখা হা দেখিছনে নাই দেখা তোৰ ছাগলীয়ে কি কৰিলে চাচোন আমাৰ ছাগলী নহয় ঐ সেইকেইটা তোৰ ছাগলী নহয় সেইজনী কলিজনী তোৰ ছাগলী নহয় কি কৰিবিনো তই হা কি কৰিবি তই ডাঙৰ কথা নকবি আকৌ হাৰামি ডাঙৰ কথা নকবি চুলিয়ে ডালো নাইকিয়া কৰিবি চুলি একদম পাক মাৰি লৈ আহিম কথা নকবি মোৰ লগত একদম কথা ক'বলৈ আহিছ হা তই সেই ল'ৰা ছোৱালী কোচোৱাত লৈ পিনে মিছা কথা নকবি সঁচা কথা ক তোৰ ছাগলী হয়নে নহয় হয়ে জানিবা তই কৰিবিনো কি মোৰে ছাগলী কি কৰিবিনো তোৰ ঘৰ জানিবা উধৰ পৰা মুধলে গোটেই চফা কৰি দিলে জানিবা কি কৰিবিনো তই ঐ তোৰ চুলিয়ে ডালো নাইকিয়া কৰিবি চিনি পাইছনে নাই তোমাৰ চুলিকেইডাল হা তোমাৰ চুলিকেইডাল মই থৈ দিম হ'বলা ইমান ডাঙৰ কথা গিয়েক এটা একদম মদ খাই একদম খালে বামে গোটেইখন পৰি থাকেগে হা সেইবোৰ অকণ নেদেখে মোৰ মতা নালাগে নে গিয়েক এটা যে মধুপা যে চুবাই পেলাই যে হা কালি যে তিনিআলি মূৰত যে পৰি আছিলে কোনে আনিছিলেগে চুচুৱাই ৰবিনে পুতাকেহে লৈ আহিছে দাঙি পেলাই গম পা সেইবোৰ মোৰ মতাই মদ খাই ক'ৰবাত পৰি থাকে কি কৰি থাকে তোৰ কি তাত হাগিব লাগিলে কথা কি চাবা বাহাদুৰ একদম ষ্টেণ্ডাৰ্ড মিলাই একদম একেবাৰে দেখিছো নহয় গিয়েকটো কিমান একদম তোমাৰো মোৰ লগত একদম চোৱাব নোৱাৰা দিয়া কথা ক'বলৈ আহিছে হুদুৱে খাতি তুমিনো কি তুমি এনে বৰ ভাল নহয় তুমি এনে বৰ ভাল চেহেৰা এটা লৈ পেলাই আছা বৰণীয়া কাউৰীজনী কথা ছাগলী ঠেং ভাঙিছ হা চাই ল'ম কিন্তু আকৌ চাই ল'ম ছাগলী ঠেং কেনেকে ভাঙিব পাৰো নহয় চাই লৈছো আজি ছাগলী ঠেং ভাঙিছো কাইলৈ তহঁতৰ ঠেং ভাঙিম পাতি থৈছো আহিবি নাতে কৰি ঠেং ভাঙিবলৈ আহিবি নাতে কৰি ঠেং ভাঙি দিম আৰু ভাঙিম তহঁতৰ গিয়েক হয় নে দুটাই ঠেং ভাঙিম বুজিছ নাই গিয়েৰেহে আগতে ঠেং ভাত খাব চাবি অকমান মদটো কমাই খাবলৈ কবি দুইটা ভৰি ভাগিব লাগে যদি মোৰ মতাটো তই লৈ যাবি মোৰ মতাটো এনে নালাগে আমাক এনে দিলেও নালাগে পাণ বিচাৰি আহিবি আমি পাণ বিচাৰি আহিবি এবাৰ একদম চুলি চিঙি দিম একদম তামোলজোপা কেইকতে সৰুৱাই আদায় কৈছে তামোল কেইটামান পাৰি দিয়ক মই নোৱাৰো দেই তামোল গছত কেইটা নোৱাৰিব মতা মানুহটো হয় তামোল গছজোপা যদি উঠিব নোৱাৰে সেই তামোল গাল দেখিছা না কেনেকে নষ্ট কৰিছা হা মই ক'ব নোৱাৰো কিন্তু তুমিও উঠাচোন তুমি আগত পাৰা মই নোৱাৰো দেই মাইকী মানুহজনী গছৰ ওপৰত উঠিলে সেই গাঁৱৰ মানুহে কি বুলি ভাবিব বাৰু এই কোনেও নাই দেখা এতিয়া পটাকে উঠি যাম মই ৰৈ আছো তলত হা আপুনি নোৱাৰে যদি মই উঠি যাম তেতিয়াহ'লে যোৱা কি বুলি ভাবিছে যোৱা উঠা তোমালোকৰ নিচিনা মাইকী মানুহে প্লেন চলাই ফুৰিছে পাৰিবা কেলে নাই পাৰিম আপোনাৰ আগতে নহয় যোৱা বৰ টিকাত ঠেলা মাৰি দিছো ভাল আৰু দেই এইবোৰ পইচা পাতি এনেও টেনচন হৈছে মই এই পইচা কথা চিন্তা কৰি আজি আনি পাইছোহে আজিহে ৰিলিজ দিছে তাকে মই বোলো খবৰ এটা লৈ আহোংগে বোলো সেইদিনাখন যিহে একদম ইমান মোক চলাইছে ৰদা দিয়ে হা ছাগলীজনীৰ লগত একদম কেনেকুৱা চিঞৰ বাখৰ মোৰ লগত দন লাগিছে হাও দিছে হা এতিয়াচোন নিজৰ গাতে পৰিলে সেয়াচোন এতিয়া ফলিয়ালে নহয় কথা হা তাই আকৌ নিজৰ দুখবোৰ নেদেখে অকল মোৰ দুখবোৰহে দেখে তাই অকল হা পিছে এতিয়া পুকৰত চিলাই কেইটা পৰিলে 21টামান পৰিছে চিলাই পুৰা হেলপতীয়া মাৰি দিছে নহয় আই বাৰুকে পাইছে তেতিয়াহ'লে 21টা চিলাই ধেমালি চিলাই নে সেইখন তাকে দেখিলে ন এইবোৰ সমস্যা এই ওচৰ চুবুৰীয়া মানুহ এতিয়া দন হাইকন থাকিব এইবোৰ দেখিবলৈও বেয়া মিলা প্ৰীতি থাকিবি আৰু বুজিছ তাকেহে মই মিলা প্ৰীতিকে থাকিব বিচাৰো গম পাৱনে হা সেই তাইহে মোৰ লগত লাগিলে হ'ব দে যাওঁ দে হ'ব যা এনেকে চলিব লাগিব